हेलो स्टूडेंट्स কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক সকলো ভালে আছা আজিৰ এই ভিডিঅ'ত তোমালোকে আমাক কমেন্ট সেকশনত অথবা হোৱাটছএপত সোধা দুটা প্ৰশ্নৰ উত্তৰ তোমালোকক দিবলৈ চেষ্টা কৰিম তোমালোকৰ প্ৰথম প্ৰশ্নটো আছিল যিসকল ছাত্ৰ-ছাত্ৰী এইবাৰ এনআইএমএছ এক্সামৰ সিলেক্টেড হৈছে সেই ছাত্ৰ-ছাত্ৰীসকলে যে স্যাৰ আমি সিলেক্ট হৈছো আমি কেতিয়ালৈকে নবোদয় এনআইএমএছ এক্সামৰ পইচাটো আমাৰ একাউণ্টত পাম ঠিক আছে নেক্সট কোৱেশ্চনটো আছিল 2023 চনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে পাছ কৰিছিল এনআইএমএছ পৰীক্ষাত সেই ছাত্ৰ-ছাত্ৰীসকলে খুদিছিল যে স্যাৰ আমি এই বছৰটো পইচা পোৱা নাই বহুতৰ একাউণ্টত খুমাল বা আমাৰ একাউণ্টত কিয় এতিয়ালৈকে পইচাটো খুমোৱা নাই এনেকুৱা ধৰণৰ বহুতো কোৱেশ্চন আছিল গতিকে সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক আজিৰ এই ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম প্ৰথমতে তোমালোকক জনাইছো যিসকল ছাত্ৰ-ছাত্ৰী এই বছৰ এনআইএমএছ পৰীক্ষাত উত্তীৰ্ণ হৈছে তোমালোকে চোৱা টোটেল পইচা কিমান পাবা টোটেল পইচা তোমালোকে পাবা তোমালোকে টোটেল পইচা পাবা 48000 এটা বহুতো ছাত্ৰ-ছাত্ৰী খুদিছে যে স্যাৰ 48000 টো আমি একেলগে পাম নে যেহেতু আমি পাস কৰিলো ইয়াৰ আনসাৰটো হৈছে তোমালোকে একেলগে 48000 নপোৱা তোমালোকে কেনেদৰে পাবা চোৱা তোমালোকে যেহেতু পাস কৰিলা তোমালোকে আকৌ এপ্লাই কৰিব লাগিব ঠিক আছে কেনেদৰে এপ্লাই কৰিব লাগে যদি নাজানা ভিডিও বনাবলৈ কমেন্ট সেকশনত এটা কমেন্ট কৰিবা এপ্লাই কৰাৰ পিছত তোমালোকে ক্লাস 9ত তোমালোকে পাবা 12000 টকা তোমালোকৰ একাউণ্টত পাবা ঠিক আছে নেক্সট ক্লাস 10ত তোমালোকে আৰু 12000 টকা তোমালোকৰ একাউণ্টত পাবা তাৰ পিছত আকৌ ক্লাস 11ত তোমালোকে 12000 টকা পাবা ঠিক আছে ঠিক একে ধৰণে ক্লাস 12ত তোমালোকে 12000 টকা পাবা অৰ্থাৎ 12000 কৰি টোটাল 4 বাৰ তোমালোকে পইচাটো পাবা ঠিক আছে টোটাল 4 বাৰত কিমান হ'ব টোটাল 48000 তোমালোকে তোমালোকৰ একাউণ্টত পাবা এতিয়া 2023 চনত বা 2024 চনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে এনআইএমএছ পৰীক্ষাত উত্তীৰ্ণ হৈছিল বহুতো ছাত্ৰ-ছাত্ৰীয়ে পইচাটো পায় ঠিক আছে এবাৰ পালে ধৰা ক্লাস 9ত পইচাটো পালে নেক্সট ক্লাস 10ত আকৌ পইচাটো নাপায় এনেকুৱা ধৰণৰ প্ৰবলেম বহুতৰে হয় বা বহুতৰে পইচাই নুখুমায় ইয়াৰ মেইন যেটো কাৰণ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ধৰা ক্লাস 9ত তোমালোকে 12000 টো পালা ঠিক আছে ক্লাস 9ত 12000 পোৱাৰ পিছত আকৌ ক্লাস 9ত বহুতো ছাত্ৰ-ছাত্ৰী এপ্লাই কৰিবলৈ পাহৰি যায় এপ্লাই তোমালোকে কৰিব লাগিব ঠিক আছে হেতু এটা মেইন কাৰণ নেক্সট ক্লাস 10ত যেতিয়া পাস কৰে ষ্টুডেন্টজনে যেতিয়া ক্লাস 10 পাস কৰি নেক্সট ক্লাস 11 12 ৰ কাৰণে যেতিয়া প্ৰাইভেট কোনো ইনষ্টিটিউচনত বা কোনো কলেজত যেতিয়া নাম লগায় তেতিয়াও কিন্তু বহুতৰ ক্ষেত্ৰত মই দেখিছো এই যেটো 11 আৰু 12 ৰ পইচা এটো তেওঁলোকে একাউণ্টত নাপায় এইটো এটা মুখ্য কাৰণ নেক্সট পইচাটো নোপোৱাৰ আন এটা মুখ্য কাৰণ হৈছে যেহেতু তোমালোক ষ্টুডেন্ট হয় আৰু ষ্টুডেন্টৰ একাউণ্টত পইচা বেছি নাথাকে ইয়াৰে কাৰণে বেংকত কি হয় একাউণ্টটো ফ্ৰিজ কৰাই দিয়া ঠিক আছে বেংকত সাধাৰণতে প্ৰত্যেক বেংকৰে বেলেগ বেলেগ থাকে কিন্তু বেছিভাগ বেংকৰে কি হয় 3 মাহ যদি আমি লেনদেন নকৰো বেংকৰ লগত আমাৰ একাউণ্টটো কি কৰাই দিয়ে ফ্ৰিজ কৰাই দিয়ে বা ডিএক্টিভেট কৰাই দিয়ে একাউণ্টটো যদি আমাৰ ডিএক্টিভেট কৰাই থাকে তেতিয়া হলে যেটো আমাৰ পইচা আছে এই যেটো পইচা এই পইচাটো আমি কি হিচাপত পাও পইচাটো ডিবিটি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অৰ্থাৎ ডাইৰেক্টলি তোমালোকৰ একাউণ্টত সোমায় যদি তোমালোকৰ একাউণ্টটো যদি ডিএক্টিভেট হৈ থাকে ঠিক আছে যদি তোমালোকৰ একাউণ্টটো ডিএক্টিভেট হৈ থাকে অথবা তোমালোকৰ একাউণ্টত যদি কেওয়াইসি দিয়া নাথাকে বা তোমালোকৰ একাউণ্টত যদি লেনদেন কৰি নথকা হয় তেতিয়া হলে কি হয় ডিবিটি যেতিয়া কৰে তেতিয়া হলে পইচাটো একাউণ্টত নখুমায় এইটো এটা মেইন কাৰণ ঠিক আছে এতিয়া প্ৰত্যেক বেংকৰ হাতত এইটো নহয় কিন্তু বেংক ওয়াইজ বেলেগ বেলেগ হয় কিন্তু বেছিভাগ বেংকতে পইচা নখুমৰ বিশেষকৈ ষ্টুডেন্টৰ একাউণ্টত পইচা নখুমৰ মেইন কাৰণ হৈছে এই দুটা ডিএক্টিভেট হৈ থাকে একাউণ্টটো বা একাউণ্টটো ফ্ৰিজ কৰাই থাকে অথবা কেওয়াইসি দিয়া নাথাকে বা লেনদেন হৈ নাথাকে ঠিক আছে গতিকে ইয়াৰ পৰা হাত খাই থাকিবৰ কাৰণে একাউণ্টত কি কৰিব লাগিব আৰু এটা মই পইণ্ট লিখিব পাহৰি গৈছো তোমালোকে আধাৰ কাৰ্ডৰ লগত একাউণ্টটো লিংক কৰিব লাগিব ঠিক আছে আধাৰ কাৰ্ডৰ লগত কি কৰিব লাগিব তোমালোকৰ যেটো বেংক একাউণ্ট আছে এটো লিংক কৰি থব লাগিব ঠিক আছে গতিকে ইয়াৰে সোৱা
মই তোমালোক গোটেইখিনি পইণ্ট ধুনীয়াকৈ লিখি দিলো বা বুজাই দিবলৈ চেষ্টা কৰিলো যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিবা আৰু কমেন্ট সেকশনত এটা কমেন্ট কৰিবা ঠিক আছে গতিকে তোমালোকে একাউণ্টত ধুনীয়াকৈ পইচাটো পাবৰ কাৰণে কি কৰিব লাগিব তোমালোকৰ KYC তোমালোকে ধুনীয়াকৈ দিয়া থাকিব লাগিব বেংকত তোমালোকে প্ৰত্যেক 3 মাহৰ মূৰে মূৰে লেনদেন কৰিব লাগিব বেংকত লেনদেন কৰাৰ ভাগ আছে চোৱা বহুতো ষ্টুডেণ্টে আমাক কয় যে স্যাৰ আমিতো একাউণ্টত পইচাটো থৈ আছো ইউপিআই ট্ৰান্সফাৰ কৰি বা আমি পইচাটো কি কৰি আছো থৈ আছো অকল বেংকত পইচা থলে নহয় মাজে মাজে কি কৰিব লাগে 3 মাহৰ মূৰত কমকৈ হলেও পইচা তোমালোকে উলিয়াব লাগে ঠিক আছে ওদিকে এইখিনি তোমালোকে ফলো কৰিবা তোমালোকে নিশ্চয় পইচাটো পাবাই আৰু ক্লাস 11 আৰু 12 ত যেতিয়া তোমালোকে এডমিশন লবা এডমিশন লোৱাৰ আগত তোমালোকে এইখিনি কথা তোমালোকৰ স্কুলৰ ছাৰ বাইদেউসকলক আৰু এবাৰ খুধি লবা যে আমি এনআইএমএস এক্সাম পাস কৰিছিলো যদি তোমালোকে প্ৰাইভেটত এডমিশন লোৱা ঠিক আছে যে এনআইএমএস এক্সাম পাস কৰিছিলো যদি প্ৰাইভেটত আমি এডমিশন লম এই পইচাটো আমি পাম নে নাপাম আশা কৰিছো ধুনীয়াকৈ তোমালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ল আৰু যদি তোমালোকৰ কিবা ডাউট ৰৈ গ'ল তোমালোকে আমাক খুধিবলৈ নাপাহৰিবা চ্যানেলটো সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি দিবা